মই বিটু ভূমিজ। মই এজন নেশ্যনেল গেম খেলুৱৈ হয় আৰু আজি মই আহিছোঁ আমাৰ চৰাইদেউ জিলাৰ সাপেঘাটিৰ পৰা দৌৰি আহিছোঁ শিৱসাগৰলৈকে। আৰু মই আজি ইয়াতে থাকিম। তাৰপিছত ইয়াৰ পৰা আকৌ কালি ৰাতিপুৱা 3টা বজাতে মই যোৰহাটলৈকে দৌৰ আৰু যাত্ৰা আৰম্ভ কৰিম। আৰু মোৰ উদ্দেশ্য হ'ল যে দৌৰ মৰা এতিয়া ধৰি লওক আপোনালোকে আমাৰ যোনটো অসমত এতিয়া গুটখা জাতীয় বস্তুটো বহুতে চলিছে আৰু এইটো কাৰণে চৰকাৰে একো মানে গুৰুত্ব দিয়া নাই। তো এইটো কাৰণে মই আজি আমাৰ সাপেঘাটিৰ পৰা দৌৰিবৰ কাৰণে দৌৰি আহিছোঁ, যাতে চৰকাৰক মই আহ্বান জনাইছোঁ যাতে এইটো গুটখা জাতীয় নিচা বস্তুটো বন্ধ কৰক যে অসমত। অকল যেনেকে ধৰি লওক অকল দোকানদাৰিতে বন্ধ কৰা এইটো কোৱা নাই মই, এইটো ডাইৰেক্ট পাৰ্মানেণ্টলি মানে বন্ধ কৰাৰ বাবে মই চৰকাৰক আহ্বান জনাইছোঁ। কেলে কি এতিয়া এইটো বস্তু মানে আমাৰ যোনটো উঠি অহা ল'ৰা ছোৱালীয়ে বহুতে খাব ধৰিছে। ধৰি লওক আপোনালোকে স্কুল কলেজত য'তে নহওক এইটো খাব বহুত ল'ৰা ছোৱালীয়ে ধৰিছে আৰু এইটো মানে বহুত এটা কেঞ্চাৰৰ বস্তু যে আমাৰ এতিয়া এইটো বন্ধ নকৰে নহ'লে আমাৰ যোনটো ল'ৰা ছোৱালী উঠি আহিছে এওঁলোকৰো কেঞ্চাৰ হোৱাৰ চান্স থাকিব বা পিছত আৰু এইটো আমাৰ অসম হৈ নাথাকিব, এইটো কেঞ্চাৰ অসম হৈয়ে থাকিব। তো মই চৰকাৰক বাৰে বাৰে এইটো আহ্বানে জনাম যে যাতে আমাৰ এইটো গুটখা জাতীয় বস্তুটো আমাৰ অসমৰ পুৰা চিষ্টেমটো বন্ধ কৰি দিয়ক। মই ৰাতিপুৱা 5টাত ওলাইছোঁ আৰু ইয়াত শিৱসাগৰ পাইছোঁ 3টা বজাত। আকৌ এতিয়া কাইলৈ ৰাতিপুৱা মই যোৰহাটলৈ যাত্ৰা আৰম্ভ কৰিম। লগত 2জন ভাইটি আহিছে, মোৰ লগ দিছে। হয়, আমি দৌৰি আহিছোঁ। মই এথলিট হয়, নেশ্যনেল গেম এথলিট হয়। মই ধৰি আপোনাৰ হাৰিয়ানাতো খেলিছোঁ, পাঞ্জাৱতো খেলিছোঁ আৰু আমাৰ অসমত গুৱাহাটীতো খেলিছোঁ। দিল্লীত মই কোচিং কৰিছোঁ ইণ্টাৰনেশ্যনেল কোচৰ জৰিয়তে। গুৱাহাটী দিল্লীত জৱাহৰ নেহৰু ষ্টেডিয়ামত কৰিছোঁ। এতিয়া ধৰি লওক আপোনালোকে যোনটো এতিয়া ল'ৰা ছোৱালী এতিয়া খাবলৈ ধৰিছে তেওঁলোকে মুঠতে সুৰক্ষিত থাকক বুলি মই এইখন মানে আজি বস্তুটো দাঙি ধৰিছোঁ আৰু দৌৰিছোঁ। ইয়াৰ বাবে কাৰ্যসূচী চলাইছোঁ আৰু অসম চৰকাৰক মানে আহ্বান জনাইছোঁ মই যাতে গুটখা জাতীয় বস্তুটো পুৰা অসমতে বন্ধ কৰি দিয়ক। ইয়াৰে মোৰ খেলুৱৈ হিচাপে এইটোৱে মোৰ চৰকাৰক আহ্বান থাকিল। প্ৰথমে আহি আমি শিৱদৌললৈ উপস্থিত হৈছোঁ। শিৱদৌলত আহি আমি সেৱা কৰিছোঁ যাতে আমাৰ অসমৰ পৰা গুটখা খাদ্য নিচা জাতীয় বস্তুটো নাইকিয়া হওক বুলি আমি সেৱা কৰিছোঁ। ইয়াৰ ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। আৰু মই বিটু ভূমিজ। মই এজন নেশ্যনেল গেম খেলুৱৈ হয় আৰু আজি মই আহিছোঁ আমাৰ চৰাইদেউ জিলাৰ সাপেঘাটিৰ পৰা দৌৰি আহিছোঁ শিৱসাগৰলৈকে। আৰু মই আজি ইয়াতে থাকিম। তাৰপিছত ইয়াৰ পৰা আকৌ কালি ৰাতিপুৱা 3টা বজাতে মই যোৰহাটলৈকে দৌৰ আৰু যাত্ৰা আৰম্ভ কৰিম। আৰু মোৰ উদ্দেশ্য হ'ল যে দৌৰ মৰা এতিয়া ধৰি লওক আপোনালোকে আমাৰ যোনটো অসমত এতিয়া গুটখা জাতীয় বস্তুটো বহুতে চলিছে আৰু এইটো কাৰণে চৰকাৰে একো মানে গুৰুত্ব দিয়া নাই। তো এইটো কাৰণে মই আজি আমাৰ সাপেঘাটিৰ পৰা দৌৰিবৰ কাৰণে দৌৰি আহিছোঁ, যাতে চৰকাৰক মই আহ্বান জনাইছোঁ যাতে এইটো গুটখা জাতীয় নিচা বস্তুটো বন্ধ কৰক যে অসমত। অকল যেনেকে ধৰি লওক অকল দোকানদাৰিতে বন্ধ কৰা এইটো কোৱা নাই মই, এইটো ডাইৰেক্ট পাৰ্মানেণ্টলি মানে বন্ধ কৰাৰ বাবে মই চৰকাৰক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।